স্ট্রিট লাইটৰ ব্যৱস্থা কৰিব লাগে আৰু গুৱাহাটীখন আমি ধুনীয়া কৰি সজাই পৰাই তুলিব লাগে শ্ৰদ্ধাৰ ৰাইজ আগতে চাকৰিৰ নামত টকা দিব লাগিছিলে ঘোষ দিব লাগিছিলে আজি মই 1 লাখ চাকৰি দিলো কোনোবা দালালে 1 টকা খাব পাৰিছে কোনেও খাব পৰা নাই এই বছৰত আমি নতুনকৈ আৰু 50,000 চাকৰি আমি দিম নতুনকৈ আমি 50,000 চাকৰি দিম আৰু এটা মই নতুন নিয়ম কৰিছো এঘৰ মানুহৰ ঘৰত 3টা 4টা চাকৰি হয় কিছুমানৰ ঘৰত এটাও চাকৰি নহয় এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত চাকৰি আছে আৰু যাৰ ঘৰত চাকৰি নাই দুইটাই যদি পৰীক্ষা দিয়ে যাৰ ঘৰত চাকৰি নাই হি 10 নম্বৰ এক্সট্ৰা কৰি পৰীক্ষাত পাব তাৰ মানে যাৰ ঘৰত চাকৰি নাই তেওঁলোকেও যাতে এটা চাকৰিৰ সুবিধা পাব পাৰে ইয়াৰ লগতে যুৱক যুৱতীসকলৰ বাবে আমি আৰু এটা নতুন আঁচনি আনিছো যে যিবিলাক লৰাই চাকৰি পাইতো চাকৰি পাব যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকক এইবাৰ আমাৰ চৰকাৰে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিবৰ বাবে 2 লাখকৈ টকা দিব 1 লাখ টকা ঘূৰাই দিব 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু বেংকৰ মৰ্টগেজো নালাগে চৰকাৰে ডাইৰেক্টলি বেংকৰ একাউণ্টত টকা দিব যে চাকৰি নহল যদি ব্যৱসায় বাণিজ্য এটা তুমি খুলি লোৱা আজি কংগ্ৰেছে কি দিছিলে ধুতি লুঙি ফুটা আঠুৱা কম্বল আৰু আমি কি দিছো অৰুণোদয় কলেজত বিনামূলীয়া নামভৰ্তি আত্মনিৰ্ভৰ অসম চৰকাৰী চাকৰি বিনামূলীয়া চাউল আৰু 5 লাখ টকাৰ ট্ৰিটমেন্টৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ড আজি কাবাৰ যদি বেমাৰ হয় মানুহে প্ৰথম পকেট নাচাই প্ৰথম কাৰ্ডখন চাই যে মোদীৰ কাৰ্ড আছে 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট পাম তাৰ পিছত যদি কিবা আছে আমি চিন্তা কৰিম আজি মোদী ডাঙৰীয়াই আমাক এটা নতুন ধৰণে আমাৰ ৰাষ্ট্ৰখন সজাই পৰাই তুলিছে এতিয়া আৰু ধুতি আৰু লুঙিৰ দিন নাই আজি আমি ধুতি আৰু লুঙিৰ দিনৰ পৰা আঁতৰি আহিলো এখন নতুন ভাৰত এখন নতুন অসম আজি নিৰ্মাণৰ পথত আমি আগুৱাই গলো এইবাৰ আমাৰ কলেজত যিমান এডমিশন হ'ব গোটেই ল'ৰা আৰু ছোৱালীৰ এডমিশন এইবাৰ চৰকাৰে বিনামূলীয়াকৈ কৰি দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ